নৱম মাইল এই আমাৰ ছেক্ৰেটাৰী ভাই চাওঁ তেখেতটো দেখা দিয়া কেৱল মটক জনগোষ্ঠীসকলেহে পালন কৰে প্ৰায় 13 দিন হুঁচৰি কীৰ্তন কৰাৰ পাছত ছোৱালীসকলে গছতলৰ বিহু উদযাপন কৰাৰ পাছত আজি 13 দিনৰ মূৰত আমি বিহুটি উৰুৱাবলৈ আগবাঢ়িছোঁ এয়াই ইয়াৰ তাত আমাৰ মানে চেতিয়াগাঁও অফিচৰ বিষয়ে কৈ দিয়া আমাৰ মানে চেতিয়াগাঁৱত কেলৈ পাতে সেইটো কৈ দিয়া চেতিয়াগাঁৱত বুলি এইটো মটক জনগোষ্ঠী এটা নীতি গছতলৰ বিহু কেৱল মটকসকলেহে পালন কৰে ঠিক আছে উলিয়াইছো
ফ্ৰেণ্ডছ, আজি এইখিনি ইয়াতে ইমানখিনিয়ে দেখাব পাৰিলোঁ। মানে কথাটো হ'ল যে ইয়াৰ পৰা আমি যাব নোৱাৰিলোঁ, মানে গছ আমাৰ যোনজোপা গছৰ তলত বিহু ৰোৱা হয় নমোৱা হয়, তো ইয়াৰ পৰাই আমি উভতি যাওঁগৈ আৰু লগ পাইছোঁ একেবাৰে বিহু প্ৰগ্ৰেমত আপোনালোকৰ লগত।